ইটা বা আপোনাৰ হেৰি হিল দি পেলানি বাউণ্ডেৰী মৰাতকৈ ইয়াত আপোনাৰ আধা খৰচত বনিব। কেতিয়াবা যদি আপোনাৰ কিবা বতাহ ধুমুহাত গছ পৰিও ভাগে পাৰ পিচ আপোনাৰ চেঞ্জ কৰিব পৰা সুবিধা আছে। গছ পাতিটো কেনেকুৱা হয় বা কেনেকৈ ধৰণে তেখেতে বনাইছে, ক'ত ক'ত ডেলিভাৰী দিয়ে, সেই সকলোখিনি মই আজি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। আপোনালোকে চাই থাকিব প্ৰথমৰ পৰা শেষলৈ। আৰু কাৰোবাক যদি দৰকাৰ হয় বা বনাব বিচাৰে, নিজৰ বাউণ্ডেৰীত লগাব বিচাৰে, আৰু মই কণ্টেক্ট নম্বৰটো তেখেতৰ দিয়া থাকিব ইয়াৰ ডিছক্ৰিপশ্যনত, আপোনালোকে কণ্টেক্ট কৰিব পাৰিব তেখেতক। তেখেতৰ লগত মই আপোনালোকক চিনাকি কৰি দিওঁ। তেখেত হৈছে এই দাদাজন। হয় দাদা, আপোনাৰ নামটো জনাই দিয়ক। মোৰ নাম শ্ৰী বুবু চাংমাই। বুবু চাংমাই, শিৱসাগৰ বেতবাৰী চাংমাইহঁত ঘৰ। মই বিশ্বকৰ্মা পূজা পাছৰ পৰাই ষ্টাৰ্ট কৰিছোঁ। হয়, আপোনাৰ কিছুমানে ৱাল গাঁঠিব বিচাৰে, নহ'লে কিছুমানে আপোনাৰ চেন গ্ৰেভেল লগাই কিনিও কৰে। কিন্তু সেইটো ক্ষেত্ৰত যদি এই বস্তুটো দিয়ে তেতিয়াহ'লে তাত কেনেকুৱা ধৰণৰ মানে লাভালাভ হয়? ইয়াতে আপোনাৰ বহুত কম খৰচত হ'ব। হয়, ইটা বা আপোনাৰ হেৰি হিল দি পেলানি বাউণ্ডেৰী মৰাতকৈ ইয়াত আপোনাৰ আধা খৰচত বনিব। হয়, যিহেতুকে বস্তুটো আমাৰ এইটো ইয়াতে বনোৱা হয়। এটা প্লেট ইয়াতে আছে, 6খন প্লেট আছে। 6খন প্লেট, মানে 6টা প্লেট আছে। 6টা প্লেটত আপোনাৰ 6 ফুট 5 ফুট 8 ইঞ্চি হাইট হৈছে। 5 ফুট 8 ইঞ্চি হাইট, 5 ফুট 8 ইঞ্চি। আৰু এইটো ইয়াৰ মাজতে 2 পিচ ৰ'দ দিয়া থাকে এনেকৈ। হয়, তাৰপৰা পথালিকৈ আপোনাৰ 6 পিচ বা 8 পিচ থাকে। হয়, আৰু এইকেইটা খুঁটাটো তেনেকৈ 3 চোটা ৰ'দ দিয়া থাকে। হয়, ইয়াত আপোনাৰ থিয়কৈ ৰ'দ আছে 2 পিচ, কৰ্ণাৰকেইটা 3 পিচকৈ আছে, তাত ৰিং বনাই দিয়া হয়। এতিয়া যিহেতু এইটো 3-1 মছলাত বনিছে, মোৰ দৃষ্টিত মানে এই লাষ্টিং কৰিব লাগে। যিটো হেলাই নহ'ব সেইটো কেমিকেলটো দিয়া থাকে, আৰু সেইটো কেমিকেলটোৱে ইয়াক টাইটো কৰে। যিমান শুকাব ইমান টাইট হ'ব। এইটো বিম নিদিয়াকৈ আপোনাৰ চলি যায়। এতিয়া যিহেতু অকণমান এঢলীয়া মাটি হ'লে বিমটো দিলে বেছি মজবুতি হয়। আৰু আমাৰ যিখিনি মানুহে আমাৰ কৰেগৈ, আমাৰ মানুহখিনি কৰোঁতে ডাইৰেক্ট খুঁটাটো খুঁটা লগাই পেলাই তাত তলৰ পৰা ঢালাই দি আহিব। ঢালাই খুঁটাৰ ওপৰত এই খুঁটাটো বহাই এই প্লেট বহাব। আৰু এইটো গৃহস্থই যদি কয় মোক এটা বিম মাৰি দিব লাগে, তেতিয়া বিমৰ খৰচ যদি সম্পূৰ্ণ বহন কৰে তেতিয়াহ'লে আমি মাৰি দিওঁ। এইফালে আগফালে চাওক আপোনালোকে 8 ফুট ফিনিচিং হোৱা নাই এতিয়ালৈকে। আৰু যিহেতু আপোনাৰ গৰু ছাগলী বা যিকোনো মানে হেৰিয়াৰ কাৰণে আপোনাৰ বাউণ্ডেৰীটো ছেভ কৰিবৰ কাৰণে এইটো এটা ভাল হয়। আৰু মানে কেতিয়াবা যদি আপোনাৰ কিবা বতাহ ধুমুহাত গছ পৰিও ভাগে পাৰ পিচ আপোনাৰ চেঞ্জ কৰিব পৰা সুবিধা আছে। ইয়াক দাঙি দিলে দাং খাই যাব। এখনকৈ উলিয়াই পেলাই যিটো প্লেটে ভাগিলে আপুনি এইটো প্লেট উলিয়াই ল'ব পাৰে। 1 ফুট বাই 6 ফুট থাকে। 1 ফুট বাই 6 ফুট। হয়, ইয়াৰ ডিজাইন কেইবাটাও আছে। ইয়াৰ 2-3টা ডিজাইন আছে। যিটো ডিজাইনে পচন্দ কৰে সেইটোকে আমি দিব পাৰোঁ। ফিনিচিং কৰা নাই, ফিনিচিং হ'ব। ইয়াতে আপোনাৰ মছলা, কাঢ়া মছলা লৈ চিমেণ্ট আৰু বালি দি ইয়াকে ধুনীয়া ইফালৰ পৰা চাবোল দি গিটি ভৰাই পূৰণ কৰি তাৰপৰা ইয়াক ফিনিচিং কৰা যাব। নাম্বাৰটো এবাৰ কৈ দিয়ক, জনাই দিয়ক। মোৰ ফোন নাম্বাৰটো হৈছে 99547 92399। 99547 92399।